এতিয়া গাইছ অইল চিলটো কমপ্লিট ঠিক কৰা মোক কিমান কি খৰচা গ'ল এতিয়া কৈ আছোঁ আপোনালোকক ধুনীয়াকৈ। অইল চিলটো ইফালে অইল চিলটো গোটেই লিক হৈ গৈছে তাৰমানে। ভাল কেমেৰাটো মানে মোৰ কি যে হৈ যায় হঠাতে কথা পাতি থকাতে মোৰ কেমেৰা অফ হৈ থাকে ৰে বাল ধুত। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল, দিছ ইজ ফেকাৰ্ছ ব্লগ। তো আফটাৰ গাইজ আজি 5 দিন পিছত আজি গাইজ ব্লগ বনাই আছোঁ। কিবা ব্লগটো বনাই পিনে কিবা মানে ভাল লগা নাই ৰে। তো কি ক'বা আৰু গাইজ, মানে বহাই যায় আৰু। তো কি ক'বা আৰু আগতে যেনেকুৱা মই ডেইলি ভিডিঅ' বনাই আছিলোঁ, তো সেইকেইদিন মানে কিবা এটা ভাল লাগিছিলে। কাৰণ আজি কিবা এটা বনাম, কালি কিবা এটা বনাম, এনেকুৱা লাগিছিলে মনটোত, মানে মাথাটোত খেলাই আছিলে আৰু। তো এতিয়া মই ব্লগটো যিমান দিনে লেটকৈ দি আছোঁ, যিমান দিনে বহি আছোঁ, তো সিমান দিনে তাৰমানে মোৰ মাথাটোত একো আইডিয়া আহা নাই ব্লগটো কি বনাম কি নবনাম, এনেকুৱা হৈ আছে তাৰমানে মাথাটোত, মানে খেলোৱাই নাই একো। তো তাকে এতিয়া গাইছ আমাৰ জিউচক অকণমান কাম বাকী আছিল। তো গোটেইখিনিতো কাম আগতে কৰিয়ে দিছোঁ, আপোনালোকে গমেই পাইছে ভিডিঅ'বিলাকত। দেন এতিয়া এটা কামেই বাকী আছে, তো সেইটো কামটো আজি চল্ভ কৰিব গৈ আছোঁ তাকে। তো গোটেই আৰু মানে বাইকখন ঠিক কৰিলোঁ, দেন তাৰপিছত হ'ব আৰু কিবা এটা নহয় কিবা এটা ধামাকা আহি আছে গাইছ। এতিয়া আৰু বেছি দেৰি নকৰোঁ ইয়াতে। তো এতিয়া মোৰ লগত আছে লগৰ এজন, তো দুইজনে আমি গৈ থাকোঁ। সিফালে খাতৰানাক ৰ'দ দিছে, ৰ'দটো চাব নেকি এইফালে চাওক, আমাৰ সূৰ্য দেৱতা ওলাই আছে, পূৰা দি আছে। আৰু গাইছ সিফালে আজি কিবা অকণমান ক'লা হৈ আছোঁ মই, মানুহটো বগা চলি নাই ক'লা হৈছোঁ এতিয়া। নাই গাইছ এনে ধেমালি কৰিছোঁ। তো এতিয়া বাইকখন দেখুৱাই দি আছোঁ, তো কোনটো ক'ত কি হৈছে। আৰু আপোনালোকে বহুত দিনৰ মূৰত আজি জিউচক দেখা পাব। ইফালে চাওক আমাৰ জিউচ পূৰা লেতেৰা হৈছে গাইছ, পূৰা বোকা হৈ আছে। গাইছ মই কথাটো কৈছিলোঁ কি আপোনালোকক, ইফালে চাওক অইল চিলটো গোটেই লিক হৈ গৈছে তাৰমানে। তো ইফালে তাৰমানে মোৰ এদিনাখন ইয়াতে ফেব্ৰিকত পৰিছিলে, ফেব্ৰিকতটো পৰাওঁতে তাৰমানে লবৰটো কাটি দিয়াৰ কাৰণে মানে এইটো আজি এনেকুৱা হালাত হৈ আছে বৰ্তমান। সাধাৰণ এটা ভুলৰ কাৰণে আজি অইল চিলটো মই এনেকুৱা কৰি লিক কৰিব লগা হৈছে ভাই। কি ক'বা আৰু, এতিয়া লাগিব অকণমান চুনাটো, কিমানটো যায় আপোনালোকক ক'ম বাৰু, বেছিতো নাযায়। বাকী তাতে গৈ পিনে দেখুৱাই দিম আৰু আপোনালোকক কিমানখিনি যায় কিমানখিনি নাযায় দেখা যাব আজি। নাকি ক'বা, পূৰা মজাকৈ ক'ম আপোনালোকৰ মতে। চ' গাইজ দেন এতিয়া ইয়াতে ফিউল পাম্পত ফিউলটো ভৰাই ল'লোঁ। তো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু ব্লগটো আজি। আৰু গাইজ অকণমান আগতে, বৰ বেছি 5-10 মিনিট আগতে, তো এইফালৰ পৰা মই আহি আছিলোঁ তাৰমানে। তো আহি থাকোঁতে এখন হান্তাৰ লৈ কিনে দুজন ল'ৰা আহিছিলে, আহি পিনে মোক চালে, ভাবিছিলোঁ মই গাইজ মোকে মাত দিব নেকি। তো আহি পিনে তাৰপৰা ডাইৰেক্ট চিগাৰেট পিটটো পেলাই দিলে ইফালে পেলাই দিওঁতে বহুত তাত পৰা নাই। দেন তাৰপিছত মই তাক আগত গৈ পিনে তাক ক'লোঁ কি চিগাৰেট পিটটো ইপিনে পেলাব পালা নেকি। পিছৰ পৰা আহিছে আগত, আহি পিনে মোৰ আগতে পিটটো পেলাইছে। তাকে মই সুধিলোঁ তাক, সোধাৰ তাৰপিছত আৰু কি হ'ল, সি মোক মাত চাত নেদা কৰি আৰু আগত গুচি যাই পিনে এতিয়া আৰু ডাইৰেক্ট পেলাই দিয়ে দিছে তাৰমানে। মোক জানি বুজি ডাইৰেক্ট পিটটো পেলাই দিছে। পেলাওঁতেতো মোৰ হাতত পৰিলে আৰু অকণমান গালত পৰিছে। তাৰপিছত গাইছে এতিয়াতো কি হ'ব। পিছত মই ভাবিলোঁ তাকে আৰু বুলি কিনে ভাবিলোঁ। তাৰপিছত ৰখাই পিনে তাক সুধিলোঁ যেনে এনেকুৱা কিয় কৰিলি বুলি কিনে সুধিলোঁ। তাৰপিছত সি ল'ৰাজনে ক'লে, বেছি ইমান কাজিয়া কৰা নাই, সি ডাইৰেক্টলি ক'লে তাৰপিছত চৰি বুলি কিনে। তাৰপিছত ময়ো ক'লোঁ তাক নেক্সট টাইম যাতে এনেকুৱা নকৰা বুলি কিনে। তো সিতো ডাইৰেক্ট পেলাম বুলি ক'লে না ছেকেণ্ড টাইমটো। তো ফাৰ্ষ্ট টাইমটো বাৰু ভুল হ'ল, তো মই মানিলোঁ। তো ছেকেণ্ড টাইমটো তাৰমানে সি মোক জানি বুজি ডাইৰেক্ট পেলাই দিলে চিগাৰেট পিটটো। আৰু ভাবিছিলোঁ মই কেমেৰাটো অন কৰিম বুলি কিনে, বাট গাইজ কেমেৰাটো অন কৰিবিহে না গাইজ, কি যে ক'ম আৰু। ইফালে মোৰ কেমেৰাটোত মানে চাৰ্জো কম আছে, প্লাছ আৰু ইফালে মই মেমৰি কাৰ্ডখনে লগোৱা নাই ভাই। তো মেমৰি কাৰ্ডখন মানে মোৰ মোবাইলতে আছে, তো আৰু কেমেৰাত লগোৱাই নাই। দেন তাৰপিছতে হৈ গ'ল ঘটনাটো। ভাল কেমেৰাটো মানে মোৰ কি যে হৈ যায় হঠাতে কথা পাতি থকাতে মোৰ কেমেৰা অফ হৈ থাকে ৰে বাল ধুত। মোৰ কেমেৰাটো কেতিয়াবা লাগি ভাচাব, কেতিয়াবা লাগি ঢকাও দিব। অলৰেডি মোৰ তাত প্ৰুফ আছে। আৰু ছেকেণ্ড টাইমটো সি পেলাও ডাইৰেক্ট সি নিজৰ মুখেদি ক'লে কথাটো। আৰু তাৰপিছতে আৰু মোক ধৰিব আহিছে যাতে মোৰ বোলে চিগাৰেট পিটবিলাক ক'ত পৰিলে। আৰু হ'ল জানানা গাইজ, কেমেৰাটো কিবা ৰেকৰ্ডটো ডাইৰেক্ট অফ হৈ যায় থাকে ৰেকৰ্ড কৰি থকাৰ পিছত, বা অট'মেটিকলি অফ হৈ যায়। তেতিয়া ইমানখিনি কথা বকি আহিলোঁ, কি বা ৰেকৰ্ড হৈছে কি বা ৰেকৰ্ড হোৱা নাই নাজানো দে। বাদ দি আৰু এইগিলা কথা। তো বাকী যি নহওক গাইজ, এতিয়া আহি পালোঁ মই বকো ইয়াতে বাইকখন ঠিক কৰিলোঁ। তাৰপিছত হ'ব আৰু যি হয় হ'ব দেখা যাব।
চলো গাইজ ফাইনেলি এতিয়া হৈ গ'ল আমাৰ জিউচৰ কাম গোটেই কমপ্লিট অল এভৰিথিং গাইজ। তো এতিয়া চকে জাম্পাৰটো নতুনকৈ বনাই ল'লোঁ এতিয়া আৰু ন' টেনশ্যন আৰু গাইজ। এইটোৱে আছিলে কমি আছিল যদি। তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু ভাই এনেকুৱা খাতৰানাক ৰ'দ দিছে না ভা গৰম ভাই কি ক'বা আৰু। এতিয়া হৈ গ'ল ঠিক। এতিয়া কিমান খৰচা গ'ল আপোনালোকক কওঁ বাৰু। এতিয়া গাইজ অইলচিলটো কমপ্লিট ঠিক কৰা মোৰ কিমান কি খৰচা গ'ল এতিয়া কৈ আছোঁ আপোনালোকক ধুনীয়াকৈ। তো প্ৰথমতে আপোনালোকক এইটো কওঁ, যোনটো এইটো অইলটো টেমাটো তাৰমানে, তো সেইটো টেমাটোত মোৰ এটাত 85 কৰি পৰিলে। এই দুটা গ'ল, এই দুটাতে হৈ গ'ল আৰু এটা লাগে তাৰমানে এটাৰ দুটা আধা লাগে আৰু। তো মোৰ দুটাতে হৈ গ'ল এতিয়া। সেই দুটা 85 কৰি আপোনালোকে ধৰি লওক কিমানখিনি হয়, 160 হয় চাগে, 170 হয় চাগে। আৰু ইফালে যোনটো এইটো লবৰটো ন, সেই লবৰ দুটা মই চেঞ্জ কৰি ল'লোঁ। সেই লবৰ দুটাত কিমান পৰিলে, এইফালে 400 আৰু ইফালে 170। তো 600 টকাত গোটেই দুটা মানে কমপ্লিট হৈ গ'ল আৰু অল এভৰিথিং মানে। অইলটো যদি চেঞ্জ নকৰোঁ তেতিয়াহ'লে মোৰ 400 টকাত হৈ যায় আৰু যদি অনলি লবৰটো চেঞ্জ কৰোঁ আৰু। তো মই এক্সট্ৰা কৰি অইলটো ভৰাই ল'লোঁ। তো বেলেগকৈ মই কৰিব পাৰিলোঁ, কমতে কৰিব পাৰিলোঁ হয়। বা গাইজ অইলটো নতুন ভৰাটো বেছি ভাল। তো চলি গ'লোঁ হয় আৰু নভৰালেও চলি গ'লোঁ হয়। বাট গাইজ ভৰাই লৈছোঁ আৰু সেইটো মই নিজৰ পাৰ্চনেলি। দেন এনে নৰ্মেলি ক'ব গ'লে এতিয়া 500ৰ ভিতৰত হৈ যায় আৰু গোটেইখিনি কাম কমপ্লিট। এতিয়া মোৰ 500তে গ'ল আৰু আপোনালোকে হিচাপ কৰি চাব পাৰে। অকণমান কম চম কৰি কিনে মোৰ মানে 500 হ'ল আৰু কমপ্লিটলি গোটেই ঠিক হৈ গ'ল। আপোনালোকে যদি কোনোবাই চেঞ্জ কৰিব খোজে তেতিয়াহ'লে বেছি টকা নাযায় আৰু এটা ছাইডৰ গ'লে গাইজ। তো মানে ইয়াৰ ৰাইট ছাইডৰে হওক বা লেফ্ট ছাইডৰে হওক এটা ছাইডৰ গ'লে 500 এটা ধৰি ল'ব পাৰে আৰু। তো দুটা হ'লেতো 1000 যাব আৰু সেইটো কমন কথা। এতিয়া আৰু গাইজ বেছি কথা নাপাতো, এতিয়া ঘৰত যাওঁ, যাই পিনে বাইকটো ধুই লওঁ ধুনীয়াকৈ। ধুই পিনে ক'ত কি কৰোঁ নাজানো আৰু। তো আৰু ইফালে মই ছয়গতো যাম চাগে আজি। আৰু গাইজ ইফালে মানে ব্লগ নবনাই মানে কথা কোৱা মানে এক্সপিৰিয়েঞ্চটো নোহোৱা হৈ গৈছে, কিনো ক'ম আৰু গাইজ। তো এইকেইটা মানে এনেকুৱা বহিলোঁ না 3 দিন 4 দিন 5 দিন এনেকুৱা ভিতৰত তাৰমানে মই ভিডিঅ'বিলাক দি আছোঁ আৰু। তো একচুৱেলি গাইজ ব্লগবিলাক যদি বহি যায় তো একেবাৰে বহাই যায় আৰু ঘৰত যদি সোমাই থকা যায় সোমাই থাকাই যায় একেবাৰে, ওলালিহে ওলোৱা যায়। তো চেম তেনেকুৱা হৈ আছে বৰ্তমান মোৰো। তো ইফালে যদি গাইজ মই ডেইলি ব্লগ শ্বুট কৰোঁ না, ক'ৰবাত নহয় ক'ৰবাত যদি ভিডিঅ' বনাই থাকোঁ তেতিয়াহ'লে মোৰ ডেইলি মানে মাথাটোত সেইটোৱে আহি থাকে আৰু মানে কণ্টেণ্টটো আহি থাকে আৰু কিবা নহয় কিবা এটা, আজি অমুকটো কৰিম কালি তমুকটো কৰিম এইবিলাকেই আহি থাকে আৰু। তো যিদিনাখন মানে বহিম না সেইদিনাখন মানে ঘৰত বহি পিনে মই কেতিয়াও কণ্টেণ্টটো ভাবিব নোৱাৰোঁ আজি এনেকুৱা টপিক কৰিম তেনেকুৱা টপিকৰ ভিডিঅ' বনাম। এইবিলাক তাৰমানে একো আইডিয়াই নাহে মাথাটোত, কি যে ক'ম আৰু গাইজ। সেইটো কাৰণে ডেইলি ওলাব লাগিব ৰ'বা আৰু গাইজ। এতিয়া আপোনালোকক আৰু এটা কথা কওঁ, ৰাইডটো আপোনালোকক বহুত আগৰ পৰা জনাই দিছোঁ মই অল-আছাম ৰাইড মাৰিম বুলি কিনে। সেই ৰাইডটোৰ গোটেইখিনি হৈ গ'ল। এতিয়া মোৰ যে এইটো চকাত জাম্পাৰটো আছিলে সেইটো ঠিক কৰিব আছিলে, সেইটো ঠিক কৰি লৈছোঁ। এইটো সৰু কথা গাইজ, বেছি নহয় আৰু। তো একেদিনতে হোৱা বস্তু, এইটো ইমান ডাঙৰো হোৱা নাছিলে। তো চেম তেনেকুৱা আৰু লগৰ কেইজনক যাব। তো সেইটো কাৰণে গোটেই মাহে এটা তাৰিখ কৰি ল'লোঁ বৰ্তমান আমি। তো এটা তাৰিখত ধুনীয়াকৈ ওলাই যাম আৰু দেন তাৰ আগতে আপোনালোকক কৈ দিম। তো এইকেইদিন অকণমান ব্লগ লেট হৈ আছে গাইজ, তো আপোনালোকে জানে আৰু। তো অকণমান প্ৰব্লেম হৈ আছে মানে ব্লগ শ্লগ বনোৱাটো বা ক'ৰবাত যোৱাটো এনেকুৱা অকণমান প্ৰব্লেম হৈ আছে। তো সেইটো কাৰণে মই ব্লগবিলাক দিব পৰা নাই একচুৱেলি, নহ'লেতো মই এদিনৰ মূৰত বা ডেইলি এনেকুৱা কৰি ভিডিঅ' দি আছিলোঁ কণ্টিনিউ। তো তেনেকুৱা কৰি এইকেইদিন দিব নোৱাৰিম চাগে, অকণমান প্ৰব্লেমত মানে আছোঁ আৰু কিনো ক'ম আৰু। বাকী যি নহওক আজি ব্লগটো বেছি দীঘলীয়া নহ'ল চাগে, নাজানো। আজি ব্লগটো গাইজ সেইখিনিতে এংকৰ দিছোঁ আজি আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবা। আজিলৈ বাই আৰু নেক্সট ভিডিঅ' লগ পাইছোঁ ধুনীয়াকৈ গাইজ। নেক্সটটো ব্লগত বা নেক্সট ব্লগত অকণমান আপোনালোকে ইয়াতকৈ এই আৰু মানে ভাল লগা অকণমান ভাল দি আছোঁ কেইটামান দিন পিছত। আপোনালোকে অকণমান ৱেইট কৰা, তাৰপিছত অকণমান ধামাকা আহি আছে ব্লগবিলাক।